মঙলদৈ সমষ্টিৰ হলৌচৌকা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ সংখ্যক গুণোৎসৱ বহি মূল্যায়ন। এই বিদ্যালয়খনিত বহি মূল্যায়ক হিচাপে পূব কামৰূপ মহাবিদ্যালয়ৰ সহ অধ্যাপক খনীন্দ্ৰ দাস উপস্থিত থাকি বিদ্যালয়খনৰ গুণগত মান নিৰ্ণয় কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক কাদিৰ আহমেদৰ তৎপৰতাত অভিভাৱকসকলৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে ভিন্ন প্ৰতিভা দাঙি ধৰে। AIN লাইভৰ প্ৰতিনিধি মজনুৰ হকৰ প্ৰতিবেদন AIN লাইভ। যে 10 বছৰ বা 15 বছৰ এটা মনত প্ৰজেক্ট এটা কৰি লওক এই অঞ্চলবাসী ৰাইজে এটা প্লেনিং এটা কৰক, পৰিকল্পনা কৰক, প্ৰজেক্ট এটা বনাওক। স্থানীয়ভাৱে MLAৰ জৰিয়তে আপোনালোকৰ যিগৰাকী বিধায়ক ডাঙৰীয়া বা পৰৱৰ্তী পৰ্যায়ত হয়তো কোনোবা এজন বেলেগ বিধায়ক আহিব, কিন্তু বিধায়ক সদায় থাকিব। MLAৰ জৰিয়তে চৰকাৰীভাৱে পাৰিলে এটা ভালদৰে পৰিকল্পনা কৰি ৰাইজৰ পৰা যদি এটা ভালদৰে দাবী উত্থাপন কৰে, আগত হয়তো 10 বছৰ পিছত বা 15 বছৰৰ ভিতৰত যিহেতু আপোনালোকৰ ভৌগোলিকভাৱে জেগাৰ অভাৱ নাই, স্থান আছে, পৰিৱেশ আছে, ইয়াত RCC ঘৰ দুটা বনালে চাফিচিয়েণ্ট হৈ গ'ল। 4 মহলীয়া দুটা বিল্ডিং বা এটা বিল্ডিং হ'লেই আপোনাৰ গোটেইখিনি ষ্টুডেণ্টৰ কাৰণে একমোডেশ্যন হৈ যাব। আপোনালোকে পাৰিলে ভৱিষ্যতে এইখন হায়াৰ ছেকেণ্ডাৰীলৈকে অৰ্থাৎ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে উত্তৰণ কৰাৰ বাবে গোটেই ৰাইজে, অঞ্চলবাসী ৰাইজে একত্ৰিত হৈ এটা প্ৰয়াস চলাবচোন। মোৰ ফালৰ পৰা এইটো আপোনালোকলৈকে আহ্বান জনালোঁ। আপোনালোকৰ ইয়াত আহি মোক আদৰি আনিছে, মোক গামোচা দিছে, সেইকাৰণে মোৰ বহুত ভাল লাগিছে। এইটো একদম নহয়, একেবাৰে নহয়, অনুভৱ তেনেকৈ নল'ব। গামোচা আৰু আদৰণি আনিলেই যে মানুহৰ ভাল লাগিব তেনেকুৱা নহয়। ইয়াৰ ভিতৰত যে এতিয়া পৰীক্ষাবিলাক চলি আছে, ইয়াত যদি টিচাৰ্ছবিলাকে এনচাৰ্ছবিলাক লিখি দি আছে, মোক তেনেকুৱা 20খন গামোচা দিলেও তাৰ ভেলু নাথাকিব। যদি এতিয়া পৰীক্ষাবিলাক চলি আছে, যদি টিচাৰ্ছ শিক্ষকসকলে যদি ছাত্ৰৰ পৰীক্ষাৰ কাৰ্যত যদি কমপ্লিটলি এনচাৰ্ছবিলাক লিখি দিছে, তেতিয়াহ'লে মোক 10খন নহয় 20খন গামোচাৰে আদৰিলেও তাৰ যিটো অৰিজিন উদ্দেশ্য, মৌলিকতা, ইয়াৰ যিটো উদ্দেশ্য গুণোৎসৱৰ এইটো বাস্তৱায়িত নহ'ব। গতিকে মই আদৰি অনাৰ কাৰণে মোক আপোনালোকে ইমান ধুনীয়া ৱাৰ্ম ৱেলকাম দিছে, তেনেকুৱা কাৰণত নহয়। মই আপোনালোকৰ যিটো ছিষ্টেম, সংস্কৃতিবান এটা সাংস্কৃতিক মন আৰু সংস্কৃতিবান ব্যক্তিয়েহে তেনেকুৱা ধৰণৰ কথা চিন্তা কৰিব পাৰে। আৰু আপোনালোকে মৰ্ণিং শ্ব'জ দ্য ডেজ, ৰাতিপুৱাই দিনটোক বুজায় ন কেনেকুৱা হ'ব দিনটো। গতিকে আপোনালোকৰ এই বিদ্যালয়খন যে ভৱিষ্যতে ভাল হ'ব, আৰু খুব ভাল লাগিছে আহিয়েই মানে প্ৰথম ষ্টেপছটো দি, সেইকাৰণে মনৰ অনুভূতিখিনি আপোনালোকক মই ব্যক্ত কৰিলোঁ। ষষ্ঠ সংখ্যক এই গুণোৎসৱৰ 2025 আজি দ্বিতীয় ছিৰিজৰ আজি আমাৰ হলৌচৌকা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে। আমাৰ বহি মূল্যায়ক হিচাপে আহিছে পূব কামৰূপ মহাবিদ্যালয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ খনীন্দ্ৰ দাস ডাঙৰীয়া। তেওঁ সময়মতে আমাৰ মাজত উপস্থিত হৈছেহি। আৰু এটা কথাই ভাল লাগিছে, আজি আমাৰ যিখিনি আই মাতৃ অভিভাৱকসকল আহিছে, সকলোৱে সুন্দৰভাৱে সময়মতে আহি আমাৰ লগত সহযোগিতা কৰিছে আৰু আমাৰ সকলো কাম সুন্দৰভাৱে পৰিচালনা কৰাত তেওঁলোকে অৰিহণা যোগাইছে। মই সদায় তেওঁলোকৰ প্ৰতি মই স্বীকাৰ কৰি থাকিম, তেওঁলোকৰ ওচৰত নতশিৰে মই নমস্য হৈ থাকিম যে আজি আমাৰ বীৰেন চৌধুৰী দাদা 80ৰ অধিক বৰ্ষ হৈছে। আমাৰ এই বীৰেন চৌধুৰী দাদা তেওঁ অৱসৰীত জীৱন যাপন কৰি তেওঁ সমাজৰ মাজত থাকে, আমাৰ বিদ্যালয়ৰ লগত থাকে। আমাৰ ভূষণ দাদা আমাৰ হাইস্কুলৰ তেওঁ বিদ্যালয় গৃহটি নিৰ্মাণৰ তেওঁ সভাপতি হিচাপে কাম কৰিছে। আৰু ভদ্ৰেশ্বৰ ডেকা আছে, ভদ্ৰেশ্বৰ ডেকা আমাৰ পৰিচালনা সমিতিৰ সভাপতি হয়। আৰু এই খগেন নাথ আমাৰ উচ্চ খণ্ডৰ প্ৰধান শিক্ষক। গতিকে আমি আমাৰ এই গুণোৎসৱৰ দিনটিক সুকলমে অতিবাহিত কৰিবৰ কাৰণে আজি প্ৰায় 10-15 দিন ধৰি যৎপৰোনাস্তি আছে চেষ্টা চলাইছোঁ। আৰু এটা কথাই ভাল লাগিছে, আজি আমাৰ এলুমনি অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ আহি যোগদান কৰিছে। আৰু এই আই মাতৃসকলে এনেকুৱা এটা পৰিৱেশত আহিছে, আজি ইফালে ছাৰেও তাৰমানে প্ৰকাশ কৰিছে যে সুন্দৰ সাজপাৰ পৰিৱেশন কৰি আহি এটা আমাৰ বিদ্যালয়খনৰ এটা উজ্জ্বলতা বঢ়াইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।